আৰক্ষীৰ বীৰাংগনা পাপৰি কলিতা শেহতীয়াকৈ নিলম্বন কৰা। নমস্কাৰ, এইমাত্ৰ এটা নিউজ পালোঁ। অসম আৰক্ষী বীৰাংগনা পাপৰি, আমি সকলোৱে কুঁহি বুলি চিনি পাওঁ। সকলোৱে খুব মৰমৰ এগৰাকী ইউটিউবাৰ আৰু লগতে বীৰাংগনা কামাণ্ডো হয়। তেওঁক চাকৰিৰ পৰা বিলম্বন কৰা হৈছে বুলি এটা নিউজ পালোঁ। আহকচোন নিউজটো সঁচা মিছা কি হয় শেষলৈকে চাওঁ। এগৰাকী বীৰাংগনা ইতিমধ্যে নিলম্বন কৰা হৈছে। পূৰ্বতে এগৰাকী আৰক্ষী বিষয়াক জোৱানক নিলম্বন কৰা হৈছিল। মঞ্চত জুবিন গাৰ্গৰ সৈতে তেওঁৰ বাৰ্তালাপৰ কিছু দৃশ্যাংশ প্ৰকাশ পাইছিল আৰু তাৰ পিছতে তেওঁক নিলম্বন কৰা হৈছিল। এইবাৰ এক প্ৰকাৰ অনলাইন যোৱাৰ বিজ্ঞাপনৰ প্ৰচাৰ কৰাৰ অভিযোগত যিহেতু নিলম্বন কৰা হৈছে এগৰাকী বীৰাংগনাক, শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ ৰবিউল। সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰা অসম আৰক্ষীৰ বীৰাংগনা পাপৰি কলিতা ইতিমধ্যে নিলম্বন কৰা হৈছে। শীৰ্ষ আৰক্ষীৰ ফালৰ পৰা এখন নটিচ ওলাইছে যে সেইগৰাকী পাপৰি কলিতাক নিলম্বন কৰা হৈছে আৰু তেওঁৰ যি অনলাইন যোৱাৰ বিজ্ঞাপন এটা তেওঁৰ নিজৰ ইনষ্টাগ্ৰামত তেওঁ প্ৰচাৰ চলাইছিল আৰু সেই অভিযোগতে পাপৰি কলিতা ইতিমধ্যে নিলম্বন কৰা হৈছে। আমি ইয়াৰ পূৰ্বেও এগৰাকী কনষ্টেবল আৰক্ষীৰ দেখিবলৈ পাইছিলোঁ যে তেওঁ জুবিন গাৰ্গৰ সৈতে জুবিন গাৰ্গৰ সৈতে মঞ্চত তেওঁ আলিংগন কৰাৰ কিছু দৃশ্য কেমেৰাত বন্দী হৈছিল আৰু সেই কেমেৰাই যেতিয়া সেই দৃশ্য ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছত সেইগৰাকী কনষ্টেবলক নিলম্বন কৰা হৈছিল। তাৰ এতিয়া আকৌ পাপৰি কলিতা যিগৰাকী সামাজিক মাধ্যমত অধিক চৰ্চাত থাকে, যিগৰাকী পাপৰি কলিতাই তেওঁ নিজে ৰীল বনায় বা বিভিন্ন তেওঁৰ কৰ্মকাণ্ডৰ জৰিয়তে তেওঁ সামাজিক মাধ্যমত অধিক চৰ্চাত থকা এগৰাকী বীৰাংগনা আৰু সেই বীৰাংগনাগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে। আৰু এই খবৰটো বিয়পি পৰাৰ লগে লগে যিসকল পাপৰি কলিতা বা সুধীৰ যিসকল ফলোৱাৰ্ছ সেইসকলেও যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে যে কি কাৰণত তেওঁক নিলম্বন কৰা হ'ল, এই কাৰ্যকীয় শীৰ্ষ আৰক্ষী বিষয়াসকলে ল'লে। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে এই ধৰণৰ বিভিন্ন আৰক্ষী কনষ্টেবলে হওক, আৰক্ষী বিষয়া হওক, বিষয়া পৰ্যায়ৰে হওক, বিভিন্নজনে কিন্তু আমি দেখিবলৈ পাওঁ যে সামাজিক মাধ্যমত তেওঁলোকে নিজৰ মনটোক কিছু সন্তুষ্ট কৰি তুলিবলৈ বা নিজৰ মনটোক কিছু উৎসাহ যোগাবলৈ তেওঁলোকে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজৰ যিসমূহ প্ৰতিভা বা তেওঁলোকে বিভিন্ন ধৰণে ফটো দিয়াই হওক বা ৰীল বনোৱা হওক, বিভিন্ন ধৰণে তেনেধৰণে আপলোড দিয়া আমি দেখিবলৈ পাওঁ। আৰু শেহতীয়াকৈ দুগৰাকী কনষ্টেবল আৰু বীৰাংগনাগৰাকী যিহেতু এই মুহূৰ্তত নিলম্বন কৰা হৈছে আৰু পৰৱৰ্তী সময়ত এই ধৰণৰ আৰক্ষীৰ যিসকল আৰক্ষীৰ লোক তেওঁলোকে সামাজিক মাধ্যমত যিসকল চৰ্চাত থাকে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ'ব নেকি, সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব পাৰে।